নমস্কাৰ নতুন ভিডিও এটা লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছো আজি ভিডিওটো খুবেই ইম্পৰ্টেন্ট হ'ব কাৰণ আজি যিখন নটিফিকেশন আমাৰ হাতত পৰিছে এই নটিফিকেশনত কেবাটাও বিষয় লাষ্ট ডেট দিছে আৰু হয়তো সেইভাবে এই বছৰ যেটো 24 আৰু 25 বৰ্ষৰ সমৰ্থৰ যি একাডেমিক সেশন সেই সেশনৰ ওপৰত মোৰ হয়তো এটোৱে লাষ্ট ভিডিও হ'ব কাৰণ এই নটিফিকেশনখনত প্ৰত্যেকটো বিষয়ে একোটা লাষ্ট ডেট দি দিছে গটিকে ভিডিওটো খুবেই ইম্পৰ্টেন্ট হ'ব আপোনালোকে চাব ভিডিওটো মই নটিফিকেশনখন দেখুৱাম আপোনালোকক তাৰ আগতে কিহৰ ওপৰত এই নটিফিকেশনখন আহিছে মেইনলি 4টা বিষয়ত নটিফিকেশনখন আহিছে গটিকে সেই 4টা বিষয়নো কি মই আপোনালোকক থ্ৰুতে এবাৰ প্ৰথমে কৈ লওঁ তাৰ পিছতে মই নটিফিকেশনখন আপোনাক স্টেপ বাই স্টেপ দেখুৱাই যাম আৰু যিসকলৰ যিখিনি কাম কৰিব লগা আছে সেইখিনি কেতিয়া কৰিব লাগিব কেনেকৈ কৰিব লাগিব সেইখিনি মই দেখুৱাই যাম ঠিক আছে এতিয়া মোৰ হাতত পৰা যিখন নটিফিকেশন আহিছে এইখনত স্পট এডমিশনৰ বিষয় আহিছে মানে স্পট এডমিশন আকৌ খুলি দিছে যিসকল ছাত্ৰ ছাত্ৰী নন সিইউটি অৰ্থাৎ এতিয়া বৰ্তমান সমৰ্থত সিইউটিৰ এডমিশন চলি আছে কিন্তু নন সিইউটিৰ কাৰণেও এটা লাষ্ট ডেট দিছে ইয়াত অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ এডমিশন থাকি গৈছিলে অৰ্থাৎ ৰাউন্ড 1 ৰাউন্ড 2 এডমিশন অলৰেডি হৈ গল স্পট এডমিশনো ৰাউন্ড 1 ৰাউন্ড 2 হৈ গল তাৰ পাছতো যিসকল ছাত্ৰ ছাত্ৰী কিবা কাৰণত থাকি গৈছে তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট খুবেই এটা ভাল খবৰ আৰু এটো এটা সুবিধা দিছে তেওঁলোকক আকৌ এটা দিন দুটা দিন তেওঁলোকৰ এডমিশনৰ কাৰণে খুলি দিছে স্পট এডমিশন ফৰ নন সিইউটি বুলি আহিছে গটিকে সেই সকল ছাত্ৰ ছাত্ৰীয়ে খুব ডেট কেটা খুব ভালদৰে চাই লৈ তেওঁলোকৰ কৰিবলগা কামখিনি কৰি এডমিশনটো ল'ব পাৰিব গটিকে প্ৰথম কথা হ'ল স্পট এডমিশন ফৰ নন সিইউটিৰ কাৰণে খুলি দিছে এটা লাষ্ট ডেট দিছে সেই লাষ্ট ডেটটো মই কেতিয়া আছে কম তাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী পলিটেকনিক আৰু আইটিআই এই ধৰণৰ কিছুমান ক্লাস কৰি আছিলে বা তেওঁলোকে কোৰ্স কৰি আছিলে তেওঁলোকেও যদি এডমিশন ল'ব বিচাৰে ডিগ্ৰী লেভেলত যদি এডমিশন ল'ব বিচাৰে বা সব কলেজত নাই কিন্তু কিছুমান কলেজত তেনেকুৱা ষ্টুডেন্ট থাকিব তেওঁলোকেও লেটাৰেল এন্ট্ৰি বুলি কয় তেওঁলোকে মাজতে সোমাব অৰ্থাৎ এটো আপোনালোকে জানে সকলোৱে গটিকে যিবিলাক কলেজত বা যিসকল ষ্টুডেন্টৰ লেটাৰেল এডমিশন আছিলে তেওঁলোকৰ এটা লাষ্ট ডেট আহিছে তেওঁলোকক সেই লাষ্ট ডেটৰ ভিতৰত তেওঁলোকৰ সেই লেটাৰেল এন্ট্ৰি খিনি কমপ্লিট কৰিব লাগিব আৰু যিসকল থাৰ্ড আৰু ফিফথ সেম সমৰ্থত যেহেতু এডমিশন হোৱা নাই কলেজ বিলাকে মেনুৱেলি অফিসত তেওঁলোকে এডমিশন লৈ আছে গটিকে সেই থাৰ্ড আৰু ফিফথ সেমৰ এডমিশনটো কমপ্লিট কৰিবলৈ এটা লাষ্ট ডেট আহিছে আৰু সেই কমপ্লিট কৰাৰ পাছত তেওঁলোকৰ নামসমূহ তেওঁলোকৰ ডাটাসমূহ সমৰ্থত ইম্পোৰ্ট কৰিবলৈও এটা লাষ্ট ডেট আহিছে গটিকে এই কেটা কাম কলেজে কৰিব লাগিব সমৰ্থত লাষ্ট ডেট দিছে গটিকে হেতু এটা বিষয় আৰু এটা বিষয় আহিলে যিবিলাক কলেজত নিজৰ কলেজৰ হোস্টেল আছে আৰু সেই হোস্টেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশন লৈছে এই তেওঁলোকক যেহেতু মেছ ডিউজ দিয়া হয় গটিকে সেই মেছ ডিউজ দিবৰ কাৰণে তেওঁলোকৰ নামসমূহ ডাটাসমূহ সমৰ্থৰ যিটো হোস্টেল মডিউল আছে সেই মডিউলত তেওঁলোকৰ নামসমূহ এন্ট্ৰি কৰিবলৈ লাষ্ট ডেট আহিছে গটিকে এই মেইনলি এই 4টা বিষয়ৰ ওপৰত আজি এই ভিডিওটো হ'ব খুবেই ইম্পৰ্টেন্ট আৰু হয়তো এই গোটেই 4টা বিষয়তে এটা লাষ্ট ডেট দিছে আৰু এই লাষ্ট ডেটৰ ভিতৰত সকলোৱে নিজৰ কামখিনি কৰিব লাগিব গটিকে বিষয়কেটা মই আকৌ এবাৰ কৈ দিছো মই দেখুৱাম স্টেপ বাই স্টেপ স্পট এডমিশন ফৰ নন সিইউটি যিবিলাক নন সিইউটি ষ্টুডেন্ট থাকি গৈছিলে তেওঁলোকৰ কাৰণে স্পট এডমিশনৰ ডেট দিছে আৰু এটা হল যেটো লেটাৰেল এন্ট্ৰি আছিলে সেই লেটাৰেল এন্ট্ৰিটো কমপ্লিট কৰিবলৈ এটা লাষ্ট ডেট দিছে তেওঁলোকে এন্ট্ৰি কৰিব লাগিব আৰু থাৰ্ড আৰু ফিফথ সেমৰ কাৰণে যেহেতু থাৰ্ড আৰু ফিফথ সেম খিনি কলেজত এডমিশন হৈ আছে গটিকে তেওঁলোকৰ ডাটাসমূহ ইম্পোৰ্ট কৰিবলৈ সমৰ্থত ইম্পোৰ্ট কৰিবলৈ এটা লাষ্ট ডেট আহিছে আৰু হোস্টেলৰ যিবিলাক ছাত্ৰ ছাত্ৰী কলেজ বিলাকত নিজৰ কলেজ বিলাকত যিবিলাকৰ হোস্টেল আছে তেওঁলোকৰ নামসমূহ তেওঁলোকে তাত লোৱা এডমিশনৰ ষ্টুডেন্টৰ লিষ্টসমূহ সমৰ্থত ইম্পোৰ্ট কৰিবৰ কাৰণে লাষ্ট ডেট আহিছে গটিকে আহক আমি এতিয়া কি আহিছে কেনেকৈ আহিছে কি লাষ্ট ডেট কোনটো বিষয়ত কেনেকৈ লাষ্ট ডেট গোটেই বস্তুটো আপোনালোকক দেখুৱাম আহক এতিয়া আমি কম্পিউটাৰলৈ যাওঁ দেখিলে মেইলত আহিছে এইবিলাক কলেজ বিলাকে ইতিমধ্যে এই মেইলটো পাইছে ইয়াতে কোৱা হৈছে DAC
notification অর্থাৎ Director of Higher Education notification regarding spot admission for non-CUET, completion of lateral entry admissions, 3rd semester and 5th semester, NEP, re-entry and hostel admission to the academic session 2024. এই 4-5টা বিষয়ৰ ওপৰত মেইনলি এই নটিফিকেশনখন আহিছে ইয়াতে কি আহিছে মই এখিনি পঢ়ি নাথাকো কাৰণ ভিডিওটো দীঘল হৈ যাব গতিকে এইখন মই এতিয়া ডাউনলোড কৰি লওঁ ডাউনলোড কৰাৰ পাছতে আপোনালোকক নটিফিকেশনখন মই দেখুৱাইছো মই ক্লিক কৰিছো মই ডাউনলোড কৰা আছে নটিফিকেশনখন এইখন ইয়া দেখিলে নটিফিকেশন গভৰ্নমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন কাহিলিপাৰা গুৱাহাটীৰ পৰা আহিছে এখন 17 আগষ্ট 2024 17 আগষ্টত আহিছে অৰ্থাৎ শনিবাৰে আহিছে এখন নটিফিকেশনত কোৱা হৈছে pursuant to the decision of the DAC committee for the admission process based on multiple communication received from various higher education institution and due approved for of the higher education department Govt of Assam. The undersigned is directed to notify the following points to be followed for spot admission for non-CUET. Completion of lateral entry admissions, 3rd semester and 5th semester, NEP re-entry and hostel admission to the academic session 2024 by all parties participating universities and colleges. College আৰু university বিলাকৰ কাৰণে এখন হয় গতিকে কলেজ আৰু ইউনিভাৰ্সিটি বিলাকত যি এডমিশন প্ৰক্ৰিয়া চলি আছে গোটেই প্ৰক্ৰিয়াখিনি কমপ্লিট কৰিবলৈ তলৰ এই নটিফিকেশনখন আহিছে ইন দিস ৰিগাৰ্ড টাইমলাইন এণ্ড মেনশন বিলো দেখিছে ন ইন দিস ৰিগাৰ্ড timelines are mentioned below দেখিলে গোটেইখিনি ষ্টুডেন্টৰ কাৰণে নহয় কলেজ বিলাকৰ কাৰণেও কিছুমান টাইমলাইন আছে গতিকে মন্দি ভালকে চাব আৰু এই মই নটিফিকেশনখন মোৰ ডেসক্ৰিপচনৰ তলৰ লিংকত মই দি দিম আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি নিজে এবাৰ পঢ়ি লওঁ কলিও পঢ়ি ল'ব পাৰিব ঠিক আছে এতিয়া 1 নম্বৰত আহিছে ইয়াত দেখিছে creation of new additional hostel and addition of hostel coordinators in the SOMOT portal if not credited last year. যোৱা বছৰ যদি hostel coordinator নিজৰ লিংক পৰ্টেলত যেহেতু তেওঁলোকৰ এটা লগইন আইডি আৰু পাসওয়ার্ড খুলিব লাগে তেওঁলোকে যদি খোলা নাই তেওঁলোকক এড কৰিলে বুলি কৈছে অৰ্থাৎ ক্ৰিয়েট কৰিলে বুলি কৈছে যোৱা বছৰ যিসকলে কৰা নাই তেওঁলোকে ক্ৰিয়েট কৰি ল'ব পাৰিব হোষ্টেলৰ কাৰণে হোষ্টেল মডিউলৰ কাৰণে আৰু হেতু কৰিব লাগিব 19 আৰু 21 আগষ্টৰ ভিতৰত 19 ৰ পৰা 21 আগষ্টৰ ভিতৰত এটো কৰিব লাগিব ঠিক আছে 2 নম্বৰ স্পট এডমিশন ফৰ নন সিইউটি ইয়া দেখিলে ন স্পট এডমিশন ফৰ নন সিইউটি অৰ্থাৎ নন সিইউটি যিবিলাক ষ্টুডেন্ট থাকি গল তেওঁলোকে ইয়া দেখিলে 21 22 আৰু 23 আগষ্টৰ ভিতৰত তেওঁলোকে এডমিশন ল'ব পাৰিব ঠিক আছে এটো ডাইৰেক্ট গৈ স্পট যেহেতু স্পট এডমিশন তেওঁলোকে ডাইৰেক্ট কলেজত যাব লাগিব কিন্তু পৰাপক্ষ তেওঁলোকে নিজৰ প্ৰফাইলটো সমৰ্থত আপডেট কৰি থব লাগিব ঠিক আছে তাৰ পাছতে কমপ্লিশন অফ লেটাৰেল এন্ট্ৰি এডমিশন যিবিলাক লেটাৰেল এন্ট্ৰি এডমিশন আছিল তেওঁ হেবিলাক কমপ্লিট কৰিবলৈ দিছে টিল 27 আগষ্ট 2024 এটো 27 আগষ্টৰ ভিতৰত কমপ্লিট কৰিব লাগিব জেনাৰেশন অফ এনৰোলমেন্ট নাম্বাৰ ইয়া দেখিলে এনৰোলমেন্ট নাম্বাৰ জেনাৰেশন হ'ব এটো 24 আগষ্টত এনৰোলমেন্ট জেনাৰেট হ'ব ঠিক আছে এটো ফাৰ্স্ট সেমৰ কথা কোৱা হৈছে আৰু এন্ট্ৰি in the portal on Mukhyamantri Nijut Moina scheme related entry by higher educational institutions. Higher educational institution Mukhyamantri Nijut Moina scheme related jibilak entry koibole ase koibo lagibo form bilak jehetu college bilakot distribution kora hoisile aru hei form bilak itimodhe college joma loise aru hei form bilakor bhittite সমৰ্থত নিযুত মইনাৰ যি স্কিম ৰিলেটেড এন্ট্ৰি কৰিব লগা থাকে হেখিনি 26 ৰ পৰা 26 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত কৰি কমপ্লিট কৰিব লাগিব ঠিক আছে আৰু 6 নম্বৰত আহিছে এন্ট্ৰি অফ ষ্টুডেন্ট
in hostel module for UG, PG, PhD. Ya dekhile, jitu samorthot hostel module ase, he modulot jihokol ছাত্ৰ ছাত্ৰীয়ে এডমিশন লৈছে বা তেওঁলোকক যিসকলে কলেজত বা ইউনিভাৰ্চিটিত যি হোষ্টেল আছে তাত এডমিশন লোৱা ছাত্ৰ ছাত্ৰী সকলৰ নামসমূহ ইম্পোৰ্ট কৰিব লাগিব, এন্ট্ৰি কৰিব লাগিব হোষ্টেল মডুলত। হেতু কৰিব লাগিব 26 আৰু 25 সেপ্টেম্বৰ ভিতৰত। 26 আগষ্টৰ পৰা 25 সেপ্টেম্বৰ ভিতৰত কৰিব লাগিব, ঠিক আছে? এটো অকমান সময় আছে। ইয়াৰ পাছতে 7 নম্বৰত কোৱা হৈছে import of all registered student in 3rd sem and 5th semester after renewal of admission. 3rd আৰু 5th semৰ যি renewal admission চলি আছে, সেই renewal admission খিনি প্ৰথমতে কলেজে কমপ্লিট কৰি ল'ব লাগিব অফলাইনত। তাৰ পাছতে সেইখিনি ইম্পোৰ্ট কৰিব লাগিব, কোড কৰিব লাগিব, সেইখিনি সমৰ্থত কৰিব লাগিব। সমৰ্থত এইখিনি 3rd আৰু 5th সেমৰ ষ্টুডেন্ট খিনি ইম্পোৰ্ট কৰিব লাগিব। কেতিয়া কৰিব লাগিব? 26 আগষ্টৰ পৰা 18 সেপ্টেম্বৰলৈকে সময় দিছে, তাৰ ভিতৰতে কৰিব লাগিব। এটো লাষ্ট ডেট, 18 সেপ্টেম্বৰটো লাষ্ট ডেট। ঠিক তেনেকে 8 নম্বৰত আহিছে মেকিং অফ ফ্ৰী ৱেভাৰ of the imported student of the 3rd and 5th semester after import. Making of fee waiver, কোনখিনি ছাত্ৰ ছাত্ৰীয়ে fee waiver avail কৰিব পাৰিব, সেইখিনি কেতিয়া কৰিব লাগিব? Of the imported student of the 3rd and 5th semester after import. সমৰ্থত ইম্পোৰ্ট কৰাৰ পাছত তাত সিলেক্ট কৰি দিব লাগিব কোনকেইটা ষ্টুডেন্টে ফ্ৰী পাব আৰু কোনকেইটা ষ্টুডেন্টে ফ্ৰী নাপাব। হেতু কৰিব লাগিব 28 আগষ্টৰ পৰা 18 সেপ্টেম্বৰ ভিতৰত। 9 নম্বৰ দিছে লাষ্ট ডেট ফৰ চেঞ্জ অফ মেজৰ এণ্ড মাইনৰ ফৰ ফাৰ্ষ্ট সেমিষ্টাৰ এডমিশনছ। যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ ষ্টুডেন্ট আছিলে তেওঁলোকে যদি মেজৰ সাবজেক্টটো বা মাইনৰ সাবজেক্টটো চেঞ্জ কৰিব বিচাৰিছে, হেতু 28 আগষ্টৰ ভিতৰত কৰি কমপ্লিট কৰিব লাগিব, তাৰ পাছত হয়তো নহব। গতিকে ছাত্ৰ ছাত্ৰীসকলে মন দিব, 28 আগষ্টৰ ভিতৰত তেওঁলোকৰ মেজৰ আৰু মাইনৰ সাবজেক্টসমূহ চেঞ্জ কৰিব পাৰিব। ইয়াতে কিন্তু সমৰ্থত এটা প্ৰব্লেম হৈ আছে, সমৰ্থত মাত্ৰ গ্ৰুপৰ ভিতৰতহে মেজৰ চেঞ্জ হৈ আছে, কিন্তু ফেকাল্টি অফ এডুকেশ্যনৰ ষ্টুডেণ্ট, ফেকাল্টি অফ হিউমেনিটিজ এণ্ড ল তেনেকুৱা গ্ৰুপ চেঞ্জ হোৱা নাই। গতিকে সমৰ্থে এইটো যদি ষ্টেপ লয় তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আৰু 10 নম্বৰত কোৱা হৈছে চেঞ্জ অফ মেজৰ এণ্ড মাইনৰ ফৰ 3rd semester এডমিশন। 3rd semester এডমিশনত কোৱা হৈছে মেজৰ আৰু মাইনৰ সাবজেক্ট চেঞ্জ অফ মেজৰ এণ্ড মাইনৰ ফৰ 3rd semester এডমিশন। 3rd semester এডমিশনৰ মেজৰ আৰু মাইনৰ চেঞ্জৰ কথা কোৱা হৈছে, কিন্তু এইটো কিমান সম্ভৱ হ'ব মই নাজানো, কিন্তু যিহেতু তেওঁলোকে এবছৰ অলৰেডি মেজৰ কমপ্লিট কৰিছে, তাৰ পাছত যদি চেঞ্জ কৰি দিয়া হয় তেনেকুৱা কি প্ৰসেস হ'ব ইয়াৰ সম্পৰ্কে মই নকওঁ, কিন্তু সমৰ্থে যদি ইয়াৰ এটা সিস্টেম কৰি দিয়ে তেতিয়া বেলেগ কথা বাৰু। এইকেইটাই আছিলে মেইন ইম্পৰ্টেন্ট। প্ৰথম কথা হ'ল হোষ্টেলৰ যিসকল কোঅৰ্ডিনেটৰে তেওঁলোকৰ নিজৰ পৰ্টেল সমৰ্থ পৰ্টেলত তেওঁলোকৰ নিজৰ লগইন আইডি পাছৱৰ্ড ক্ৰিয়েট কৰা নাই, তেওঁলোকে 19 আৰু 19 তাৰিখৰ পৰা 21 আগষ্টৰ ভিতৰত সেইটো ক্ৰিয়েট কৰিব লাগিব। স্পট এডমিশন নন চিইউটি সকলে ষ্টুডেণ্টে যদি এডমিশন ল'ব বিচাৰে তেতিয়া 21, 22 আৰু 23 আগষ্টৰ ভিতৰত ল'ব লাগিব। কমপ্লিশ্যন অফ লেটাৰেল এডমিশন এন্ট্ৰিখিনি 27 আগষ্টৰ ভিতৰত কমপ্লিট কৰিব লাগিব। জেনেৰেট অফ এনৰলমেণ্ট নাম্বাৰছ এইটো 24 আগষ্টৰ ভিতৰত তেওঁলোকৰ এনৰলমেণ্ট নাম্বাৰসমূহ ক্ৰিয়েট হ'ব। এইটো ফাৰ্ষ্ট চেমৰ কথা কৈ আছে। Entry of the portal of Mukhyamantri Nijut Moina scheme related entry by HEI, অৰ্থাৎ নিযুত মইনা ছাত্ৰীসকলে যি নিযুত মইনাৰ স্কিমৰ ছাত্ৰীসকলে যি ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ সেই ফৰ্মখিনি হয়তো সমৰ্থত এন্ট্ৰি কৰিব লাগিব, আৰু সেইটো কৰিব লাগিব 26 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত। আৰু এন্ট্ৰি অফ ষ্টুডেণ্ট ইন হোষ্টেল মডিউল ফৰ UG, PG এণ্ড PhD, যিসকল UG, PG, PhD ষ্টুডেণ্ট আছে তেওঁলোকৰ ডাটাসমূহ, তেওঁলোক যদি হোষ্টেলত থাকে সেই হোষ্টেলত থকা ষ্টুডেণ্টৰ ডাটাসমূহ সমৰ্থত এন্ট্ৰি কৰিব লাগিব।
কিয়নো তেওঁলোকক মেচ ডিউজ দিয়া হয় গতিকে তেওঁলোকক 26 আগষ্টৰ পৰা 25 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ নামসমূহ ইম্পোৰ্ট কৰিব লাগিব আৰু ইম্পোৰ্ট অফ অল ৰেজিষ্টাৰ্ড ষ্টুডেণ্ট ইন 3rd চেম এণ্ড 5th চেম আফটাৰ ৰিনুৱেল এডমিশ্যন অৰ্থাৎ ৰিনুৱেল এডমিশ্যন যিসকলৰ ৰিনুৱেল এডমিশ্যন কলেজবিলাকে লৈ আছে বা অলৰেডি ল'লে তেওঁলোকৰ ডাটাসমূহ ইম্পোৰ্ট কৰিব লাগিব সমৰ্থত ইম্পোৰ্ট কৰিব লাগিব কাৰণ তেওঁলোকেও যেহেতু ফি ৱেভাৰ এভেইল কৰিবলগীয়া ষ্টুডেণ্ট থাকে গতিকে তেওঁলোকক 26 আগষ্ট আৰু 28 ছেপ্টেম্বৰৰ ভিতৰত 26 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত কমপ্লিট কৰিবলৈ কোৱা হৈছে আৰু মেকিং ফ্ৰী ৱেভাৰ অফ ইম্পৰ্টেড ষ্টুডেণ্ট অফ দ্য 3rd and 5th semester after import আৰু এই যে 3rd আৰু 5th semester ষ্টুডেণ্টবিলাকক যেহেতু সমৰ্থত ইম্পোৰ্ট কৰা হ'ব আৰু ইম্পোৰ্ট কৰাৰ পাছতহে তেওঁলোকক কোনে ফ্ৰী ৱেভাৰ এভেইল কৰিব আৰু কোনে ফ্ৰী ৱেভাৰ এভেইল কৰিব নোৱাৰিব সেইখিনি তাতে ইম্পোৰ্ট কৰাৰ পাছতহে মেকিং কৰিব লাগিব আৰু সেইটো কৰিব লাগিব 28 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত ঠিক তেনেকৈ লাষ্ট ডেট দিছে লাষ্ট ডেট ফৰ চেঞ্জ মেজৰ এণ্ড মাইনৰ্ছ মেজৰ আৰু মাইনৰ ছাবজেক্ট ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে যদি চেঞ্জ কৰিব বিচাৰে তেওঁলোকে 28 আগষ্টৰ ভিতৰত মেজৰ আৰু মাইনৰ ছাবজেক্টটো চেঞ্জ কৰিব পাৰিব আৰু চেঞ্জ দিছে মেজৰ এণ্ড মাইনৰ ফৰ 3rd ছেমিষ্টাৰ এডমিশ্যনত এইটো সম্পৰ্কত মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ এইটোত অকণমান কনফিউজন এটা পাইছোঁ গতিকে আজি ইম্পৰ্টেণ্ট কথা নটিফিকেশ্যনখন এইখনেই আছিলে আৰু ইয়াতো এটা কোৱা হৈছে all seats reserved for CUET admission in select higher education institutions that remain vacant after completion of CUET admission cycle on 20 August 2024 are to be related and made available for offer to non-CUET applications during the spot admission round on 21st and 22nd and 23rd August 2024 এইটো নিশ্চয় বুজি পাইছে CUET ষ্টুডেণ্ট য'ত আছে তেওঁলোকৰ কাৰণে এইটো প্ৰযোজ্য হ'ব আৰু এইখনে আছিল মেইন জানিবলগীয়া যিখন নটিফিকেশ্যন গভৰ্ণমেণ্টে ৰিলিজ কৰিছে যিখন নটিফিকেশ্যন যিখন চাৰ্কুলাৰ গভৰ্ণমেণ্টে কলেজসমূহলৈ পঠিয়াইছে এইকেইটা বিষয় জানিবলগীয়া বিষয় গতিকে মন দিব আৰু এই যি নটিফিকেশ্যনখন মোৰ তলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰিও এবাৰ চাই ল'ব পাৰিব আশা কৰিছোঁ এইখনৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু ইয়াতো কেইটামান আৰু তলত কেইটামান ইম্পৰ্টেণ্ট কথা লিখা আছে 3rd 5th ছেমিষ্টাৰৰ ওপৰত এইবিলাক কলেজৰ কাৰণে হয় কলেজবিলাকে ইতিমধ্যে এইখন পাইছেই গতিকে মই এখন আকৌ কৈ নাথাকোঁ ঠিক আছে থেংক ইউ সকলোৱে শুভেচ্ছা দিছোঁ সকলোৱে যেন এডমিশ্যনটো ল'ব পাৰে যিসকল ছাত্ৰ ছাত্ৰী থাকি গৈছে তেওঁলোকেও এডমিশ্যনটো সময়ত যাতে ল'ব পাৰে থেংক ইউ